ভালে আছে ভালে আছেন নাই ফূৰ্তিত আছে নে নাই গৰম অলপ লাগিছে নহয় নাই লাগা গৰম লাগি আছে ঠিক আছে দীঘলীয়া নকওঁ চমুকে কওঁ মোৰ লগত সকলোৱে কওক ভাৰত মাতা কি भारत माता की वंदे वंदे আজি বৰছলা সমজিলা আয়ুক্ত কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কাৰ্যসূচীত উপস্থিত বৰছলা সমষ্টিৰ জনপ্ৰিয় বিধায়ক শ্ৰী গণেশ কুমাৰ লিম্বু ডাঙৰীয়া জিলাৰ আয়ুক্ত आनंद कुमार दास डांगरिया एसएसपी सोनितपुर बरुणपुर काष्ट डांगरिया को डिस्ट्रिक्ट कमिश्नर बरसला कमल बरुआ डांगरिया अगपर जिला सभापति रातुल कुमार नाथ डांगरिया बीजेपी जिला सभानेत्री मृदुस्मिता डेका डांगरिया किशोर उपाध्याय डांगरिया ऋतुबरण शर्मा डांगरिया और ইয়াত उपस्थित बरसला समष्टित गुणीज्ञानी व्यक्तिসকল সাংবাদিক বন্ধুসকল শ্ৰদ্ধাভাজন ৰাইজ আৰু আই মাতৃসকল মোৰ বাবে আজিৰ দিনটো সৌভাগ্যৰ দিন যে আজি বৰছলা সমজিলা আয়ুক্তৰ কাৰ্যালয় শুভ আৰম্ভ হল আৰু আজিৰ পৰা স্থায়ীভাৱে বৰছলা সমষ্টিয়ে সমজিলা আয়ুক্তৰ কাৰ্যালয় ইয়াৰ পৰা পৰিচালনা হ'ব তেনেকুৱা এটা শুভ আৰম্ভ আজিৰ অনুষ্ঠানৰ জৰিয়তে হৈ আছে মই আপোনালোক সকলোকে তাৰ বাবে শুভেচ্ছা জনাব বিচাৰিছোঁ बीजेपी नेताधीन डॉक्टर हिमंत विश्व शर्मार सरकारे जो 4.5 बছर विभिन्न दिशत रिफर्मसर काम हाथत लले एडमिनिस्ट्रेटिव रिफर्म स्ट्रक्चरल रिफर्म टेक्निकल रिफर्म और मोदी जी जी मंत्र दिसिले भारत प्रधानमंत्री जी मंत्र दिसिले रिफर्म परफॉर्म एंड ट्रांसफॉर्म अर्थात যদি স্থিতি পৰিৱৰ্তন হ'ব লাগে তেতিয়া প্ৰথমে আমি ৰিফৰ্মছ কৰি ল'ব লাগিব অৰ্থাৎ প্ৰশাসনিক সুধাৰবিলাক কৰি ল'ব লাগিব যিখিনি स्ट्रक्चरल रिफर्म्स আছে কৰি ল'ব লাগিব কামটো ভালকে কৰিব লাগিব আৰু তাৰ পিছত আমি চাম যে অঞ্চলত যিটো পৰিৱৰ্তন আমি বিচাৰো এই পৰিৱৰ্তন লাহে লাহে হ'বলৈ ধৰিছে এটা সময় আছিল ঢেকিয়াজুলি মহকুমা বিচাৰি আন্দোলন চলিছিল বৰছলা মানুহ ভাবি আছিল ঠেলা মাৰা মানুহ ভাবি আছিল যে সব কামৰ কাৰণে আমি ডিসি অফিসত যাব লাগে আনকি দুৰ্গা পূজাৰ পাৰমিশন বিচাৰি ডিসি অফিসত যাব লাগে ইমান বছৰ হল কোনো ধৰণৰ প্ৰশাসনিক ব্যৱস্থাত পৰিৱৰ্তন নহল টেকনলজি আহিলে কিন্তু টেকনলজি ব্যৱহাৰ কৰি যি পৰিৱৰ্তন হ'ব লাগিছিল পৰিৱৰ্তন হোৱা নাই আৰু বিশেষকৈ নৱপ্ৰজন্মই ভাবি আছিল যে চৰকাৰৰ ব্যৱস্থা এক পুৰাণী আদিম যুগৰ ব্যৱস্থাত চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া দূৰদৰ্শী নেতৃত্বত অসমত প্ৰায় 78 খন সমজিলা
ডিক্লেয়াৰ কৰা হ'ল আৰু আজি 10খন সমজিলাৰ শুভাৰম্ভ হৈছে। এই সমজিলাৰ মাধ্যমত অসমৰ প্ৰত্যেকটো বিভাগ বৰচলা সমষ্টিৰ সম্পৰ্ক এতিয়া দিছপুৰৰ লগত পোনপটীয়া হৈ থাকিব। ডিসি অফিসৰ মাধ্যমত হব নালাগে। এতিয়া কিবা ডিসি হলেও ইয়াৰ জৰিয়তে হব। চিফ সেক্রেটারিও যদি কথা পাতে সিডিসি লগত ডাইরেক্টলি কথা পাতিব পাৰিব। বিভাগৰ কমিশনার সেক্রেটারিও যদি কথা পাতিব খোজে, প্রিন্সিপাল সেক্রেটারিও কথা পাতিব খোজে, পোনপটীয়াকে পাতিব পাৰিব। ইয়াত চলি থকা কাম কাজৰ ওপৰত সমজিলা আয়ুক্তৰ পূৰ্ণ নিয়ন্ত্ৰণ থাকিব। নিয়ন্ত্ৰণৰ অৰ্থ হ'ল তেখেতে কামটো চোৱা চিতা কৰিব পাৰিব, মাৰ্গদৰ্শন দিব পাৰিব, নিৰ্দেশ দিব পাৰিব। কামৰ গতিটো ক্ষিপ্ৰতৰ হ'ব। যিটো লহমীয়া হৈ আছিলে কামৰ গতিটো ক্ষিপ্ৰতৰ হ'ব। ঠেলামাৰা এনেও ঐতিহাসিক এটা স্থান। ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ আগমন ঠেলামাৰাত ঘটিছিল আৰু ঠেলামাৰাৰ বাপুজী ভৱনৰ স্থানত তেখেতে আছিল। এক ঐতিহাসিক স্থানত সমজিলা আয়ুক্তৰ কাৰ্যালয় হৈ আছে। ওচৰতে সমজিলা পুলিচ অধীক্ষক কাৰ্যালয় হ'ব, ওচৰতে ব্লকৰ কাৰ্যালয় হ'ব। নেশ্যনেল হাইৱেৰ গাত লাগি থকা এই 3টা কাৰ্যালয় এই অঞ্চলবাসী ৰাইজক প্ৰত্যেকটো সুবিধা আগবঢ়াই দিব পাৰিব। এই পৰিকল্পনা কৰি ঠেলামাৰা কেন্দ্ৰীয় স্থান, এই স্থানটো বাছি লোৱা হৈছে। বিভিন্ন বিভাগৰ কাম কাজ ইয়াৰ দ্বাৰা চলিত হ'ব। প্ৰথম দুৰ্যোগ ব্যৱস্থাপনা। বানপানী হ'ল, হাই ক্ষতি হ'ল, আগত ডিসি অফিসৰ পৰা পৰিচালনা হয়। ক'ত কিমান ক্ষতি হৈছে, কি হৈছে আহোঁতে সময় লাগে। ডিসি অফিসৰ যদি জিলাত 5টা অঞ্চলত ক্ষতি হৈছে, 5টা অঞ্চলত যাবলৈ ইমান ডাঙৰ টিম নাথাকে। এতিয়া সিডিসি অফিসে সমজিলা আয়ুক্তই নিজৰ তাৰ পৰা পোনপটীয়াকৈ মানুহ পঠাই গোটেই ব্যৱস্থাপনাটো হাত। যিসকল লোকক সহায় আগবঢ়াব লাগে সমজিলা আয়ুক্তই সহায় আগবঢ়াব পাৰিব। ভূমি ৰাজহৰ যিখিনি বিষয় জিলা আয়ুক্তই চাই আছিলে সমজিলা আয়ুক্তই চাব। আৰু এই সমজিলা আয়ুক্তৰ দণ্ডাধীশৰো ক্ষমতা থাকিব, অৰ্থাৎ মেজিষ্ট্ৰেসি পাৱাৰো সমজিলা আয়ুক্তৰ হাতত থাকিব। প্ৰশাসনিক ক্ষমতা থাকিব। কল্যাণকামী কাম কাজক নিৰীক্ষণ কৰিব পাৰিব। আবকাৰী বিভাগ লগতে থাকিব। খাদ্য আৰু অসামৰিক যোগান বিভাগ লগত থাকিব। পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন সিডিসিয়ে চাব। এই নতুন প্ৰশাসনিক গোটসমূহ সুলভ আৰু গুণগত জনসেৱা আগবঢ়াবৰ লগতে আঁচনি ৰূপায়ণত দক্ষতা প্ৰদৰ্শন, ত্ৰুটিহীন সিদ্ধান্ত গ্ৰহণ, উপযুক্ত পৰিকল্পনা প্ৰস্তুতৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই আশা ৰাখিছোঁ। লগতে প্ৰশাসনিক বিকেন্দ্ৰীকৰণৰ জৰিয়তে সমজিলা কাৰ্যালয়ত কামে ৰাইজক যিটো কষ্ট হৈছে তাতো হ্ৰাস হ'ব বুলি মই ভাবোঁ। এই সমজিলা এক আধুনিক সমজিলা হ'ব। NICৰ জৰিয়তে দিছপুৰৰ লগত, NICৰ জৰিয়তে গোটেই পঞ্চায়তৰ লগত, NICৰ জৰিয়তে তেজপুৰ ডিসি অফিস আৰু বিভিন্ন বিভাগৰ লগত সম্পৰ্ক থাকিব। সমজিলা গঠনৰ এই সিদ্ধান্তই জিলাসমূহক দৈনন্দিন আৰু গতানুগতিক বহু কাম কাজৰ বোজাৰ পৰা মুক্তি ডিসি অফিসত দিব বুলি মই ভাবোঁ। আৰু ডিসি মহোদয়ও এতিয়া জিলাৰ আন যিখিনি কাম সদায় গুৰুত্ব পোৱা নাছিল এই কামত গুৰুত্ব দিব পাৰি। আজি জিলাৰ ইনকাম কেনেকৈ বাঢ়িব পাৰে, জিলাত কৃষক কেনেকৈ আগবাঢ়িব পাৰে, সামূহিকভাৱে কোনকেইটা সিদ্ধান্ত আমি ল'ব লাগে। জিলাত এটা প্ৰডাক্ট বাছনি কৰা হ'ব, 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট। এটা জিলাত এটা উৎপাদন আমি ধৰি ল'ম আৰু এই জিলাত এই উৎপাদনে আমি জিলাৰ পৰিচয় হিচাপে ল'ম আৰু এই উৎপাদনটোৱে বিশ্বমানত জিলাখনৰ
উৎপাদনক আমি আগবঢ়াই লৈ যাব পাৰিম বুলি মই ভাবোঁ। ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এই পৰিকল্পনাও অহা দিনবোৰত আমি কৰিব লগা আছে। যথেষ্ট কৰ্মচাৰী ইয়াত দিয়া হৈছে, বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ, অৰুণোদয় আঁচনি ৰূপায়ণ হৈ আছিলে। বৰচলা সমষ্টিৰ মানুহে ডিচি অফিচৰ লগত যোগাযোগ ৰাখিব লাগে, এতিয়া চিডিচি অফিচৰ জৰিয়তে গোটেই ৰূপায়ণ হ'ব। অৰ্থাৎ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা যিখিনি কাম চলি আছিলে তাৰ বেছিভাগ কাম সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা পৰিচালনা হ'ব। আৰু আজি কাৰ্যালয় যদিও স্থায়ীভাৱে আমি আৰম্ভ কৰিছো, কিছুদিনৰ ভিতৰতে স্থায়ী কাৰ্যালয়ো আমি ইয়াতে আৰম্ভ কৰি 2 বছৰৰ ভিতৰত এক দেখিব লগা আধুনিক পৰিকল্পনাৰে সাজা এক বিল্ডিঙৰ ভিতৰত চিডিচি অফিচ আৰম্ভ হ'ব। তেনে এটা পৰিকল্পনা কৰি আমি কাম কৰিম। প্ৰশাসন ৰাইজৰ ওচৰত আহিছে, প্ৰশাসন ৰাইজৰ বাবে সুবিধাজনক হৈছে, প্ৰশাসন ৰাইজমুখী হৈছে, প্ৰশাসন উন্নয়নমুখী হৈছে। আৰু যিটো পৰিৱৰ্তনৰ কথা আমি সদায় কৈ থাকো, এই পৰিৱৰ্তনকামী কামত সমজিলা আয়ুক্ত কাৰ্যালয়ে এক ডাঙৰ ভূমিকা গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছো। আজি 12 আগষ্ট 15 আগষ্ট তাৰিখে আমি স্বাধীনতা দিৱস পালন কৰিম। ঠেলামাৰা অঞ্চলত চৰকাৰীভাৱে কেতিয়াবা স্বাধীনতা দিৱস পালন হৈছিল নে নাই মই নাজানো, হয়তো চাৰ্কিল অফিচাৰে সৰুকে স্বাধীনতা দিৱসৰ পালন কৰিছিল। কিন্তু এইবাৰ সমজিলা আয়ুক্তই জিলা কৰ্তৃপক্ষক স্বাধীনতা দিৱসৰ পালন ঠেলামাৰা হাইস্কুলৰ ফিল্ডত কৰিব। আপোনালোক সকলোৱে তাত উপস্থিত থাকি এই প্ৰগ্ৰামত আপোনালোকে উপভোগ কৰিব আৰু স্বাধীনতা দিৱস নিজৰ সমজিলা আয়ুক্তৰ তাতে আপোনালোকে পালন কৰিব বুলি মই আশা ৰাখিছো। এই পৰিৱৰ্তনৰ জৰিয়তে ৰাইজৰ কষ্ট কম হ'ব, বিভিন্ন বিষয়ৰ ওপৰত সিদ্ধান্ত ল'বলৈ সুবিধা হ'ব আৰু গতানুগতিক চলি থকা এই প্ৰশাসনিক ব্যৱস্থাত এক পৰিৱৰ্তনৰ জৰিয়তে এক মজবুত উন্নয়নকামী প্ৰশাসনিক ব্যৱস্থা লাহে লাহে বৰচলা সমষ্টিত গঢ় লৈ উঠিব বুলি আশা ৰাখিছো। আৰম্ভণিত হয়তো গোটেই কাম আমি বিচৰা ধৰণে নহ'ব পাৰে, 6 মাহ 8 মাহ লাগিব। লাহে লাহে মানুহখিনিও বুজা হ'ব, লাহে লাহে কাম কৰা হ'ব আৰু লাহে লাহে আপোনালোকে দেখিব যে জিলা আয়ুক্তৰ লগত, জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগত আপোনালোকৰ সম্পৰ্ক প্ৰায় বহুত কমি যাব। বসুন্ধৰাৰ মিটিং চিডিচি অফিচত হ'ব, কিবা VIP ভিজিট আছে মিটিংটো চিডিচি অফিচত হ'ব আৰু লাহে লাহে এই চিডিচি অফিচ সমজিলা আয়ুক্তৰ কাৰ্যালয় এই সমষ্টিৰ উন্নয়নৰ কেন্দ্ৰবিন্দু হ'ব। এই আশা মই ৰাখিছো। চৰকাৰে অকল প্ৰশাসনিক সুধাৰ কৰিছে বুলি নহয়, চৰকাৰে প্ৰত্যেকটো ক্ষেত্ৰত আপোনালোকৰ আশীৰ্বাদত পৰিৱৰ্তনৰ এটা কাম কৰি আছে আৰু যিটো আজি পৰিলক্ষিত হৈছে। আমাৰ বিধায়ক ডাঙৰীয়াই ক'লে ৰাস্তা ঘাট, দলং, পথ পদূলি, বিদ্যালয়, হাস্পতাল প্ৰত্যেকটো অঞ্চলত উন্নয়ন হৈছে। কিছুদিন আগতে বিধায়ক ডাঙৰীয়াই মোক নিমন্ত্ৰণ কৰি লৈ আহিলে। গৰুবন্ধাত আমি ডাঙৰ এটা হস্পিটেল আৰম্ভ কৰিলো। আহি মই খবৰ ল'লো বিধায়ক ডাঙৰীয়া হস্পিটেলটো কেনে চলি আছে। তেখেতে ক'লে মন্ত্ৰী ডাঙৰীয়া হস্পিটেলটো চলি আছে, ডক্টৰো আছে, ঔষধো আছে। পেচেণ্টে এতিয়া বিশ্বাস কৰে যে ভাল চিকিৎসা আমি পাম আৰু গৰুবন্ধা হস্পিটেল খুব ভালকে চলি আছে। ভালকে চলাওক, বিধায়ক হিচাপে আপোনাৰ দায়িত্ব আছে যে হস্পিটেলটো ভালকে চলি। চৰকাৰে বিভিন্ন দিশত চিন্তা কৰিছে যে কেনেকে আপোনালোকৰ জীৱনত আমি সকাহ আনিব পাৰো, দুখীয়া ৰাইজৰ জীৱনত কেনেকে পোহৰ আনিব পাৰো। নিযুত মইনা আঁচনিৰ জৰিয়তে কেনেকে আমাৰ ভণ্টিহঁত যিজনে ছাত্ৰী হৈ আছে তেখেতসকলক এককালীন সহায় প্ৰত্যেক মাহে আমি দি
কৰি তেখেতসকলক পঢ়া শুনাৰ প্ৰতি আগ্ৰহটো আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ। দুখীয়া ছোৱালীবোৰে অলপ টকাৰ অভাৱত পঢ়া শুনা বন্ধ কৰিছিল। হাইস্কুলৰ পিছত পঢ়িবলৈ যোৱা নাছিল, হায়াৰ ছেকেণ্ডেৰীত যোৱা নাছিল, হায়াৰ ছেকেণ্ডেৰী যদি পঢ়িলে কলেজত যোৱা নাছিল। এইবাৰ নিযুত মইনা আঁচনি দিয়াৰ কাৰণে 3.5 লাখ ছাত্ৰীয়ে ইয়াৰ পৰা উপকৃত হৈছে আৰু যিটো ড্ৰপ আউট ৰেট বহুত বেছি আছিলে এই ড্ৰপ আউট ৰেট প্ৰায় নগণ্য হৈছে। এটা ছোৱালীও কলেজ স্কুলৰ পৰা নাম কাটি লোৱা নাই, চবে নিজৰ শিক্ষাটো চলাই ৰাখিছে, কণ্টিনিউ কৰিছে, আগবাঢ়ি। চৰকাৰে সৰু সৰু সিদ্ধান্তই কেনেকে মানৱৰ জীৱনত পৰিৱৰ্তন আনে তাৰ দৰ্শন যদি লাগে বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত আপোনালোকে দেখিবলৈ পাব। দুখীয়া মহিলা আগবাঢ়িব লাগে, দুখীয়া মহিলা স্বাৱলম্বী হ'ব লাগে, আত্মসহায়ক গোটৰ মহিলা স্বাৱলম্বী হ'ব লাগে। তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে একালীন 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিছো। কিছুদিনৰ ভিতৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত আহি নিজ হাতেৰে আপোনালোকক এই আঁচনিটো চমজাই যাব। এই আঁচনিটো আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে লাখ লাখ দুখীয়া পৰিয়ালৰ ঘৰত পোহৰ আহিছে। এই দুখীয়া ৰাইজে সকাহ পাইছে। বিৰোধীয়ে আমাক কয় আমি হিতাধিকাৰী সৃষ্টি কৰিছো। হিতাধিকাৰী সৃষ্টি কৰা নাই, যিসকলৰ হিত সাধন কৰিব লাগে। আমাক দায়িত্ব দিয়া হৈছিলে যে দুখীয়া ৰাইজৰ হিতটো আমি সাধন কৰিব লাগে। হিতাধিকাৰী যদি আমি কৰিছো, দুখীয়া মানুহক আমি হিতাধিকাৰী কৰিছো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যদি গৈছে, দুখীয়া মানুহে ঘৰ পাইছে। আৰু আজি দুখীয়া মানুহে বিনামূলীয়া চিকিৎসা পাইছে, বিনামূলীয়া দৰৱ পাইছে। আজি দুখীয়া মানুহে চিন্তা কৰিছে এই চৰকাৰে ভাল কাম কৰিছে আৰু ভাল কাম কৰাৰ কাৰণে বাৰে প্ৰতি এই চৰকাৰক, এই মুখ্যমন্ত্ৰীক ৰাইজে আশীৰ্বাদ দি আছে। অহা দিনবোৰতো ৰাইজে আকৌ এবাৰ আশীৰ্বাদ দি তেখেতৰ হাত মজবুত কৰিব এই বিশ্বাস দি আছে। দহ বছৰ আগত যেতিয়া আমাৰ চৰকাৰ হৈছিলে আমি ব্যৱস্থাত পৰিৱৰ্তনৰ কথা কৈছিলো। কাৰো লগত ভেদভাৱ নকৰি সকলোকে সমদৃষ্টিৰে চাই সবকা সাথ সবকা বিকাশৰ কথা আমি কৈছিলো। দেখোতে দেখোতে 10 বছৰৰ ভিতৰত অসম প্ৰত্যেকটো ক্ষেত্ৰত ফেৰ মাৰি আগবঢ়াৰ চেষ্টা যিটো কৰিছিল তাত আমি সফলতাৰ জখলাত লাহে লাহে আগবাঢ়িব আৰম্ভ কৰিম। লাচিত বৰফুকন পুলিচ একাডেমীত আজি ৰাতিপুৱা গোৱাৰ 700 জন পুলিচৰ কনষ্টেবল পুলিচৰ মানুহে আহি 1 মাহ জোৰা ট্ৰেইনিং লৈ গ'ল। আৰু এই ট্ৰেইনিঙৰ পিছত আজি দীক্ষান্ত সমাৰোহ মুখ্যমন্ত্ৰী, গোৱাৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী একেলগে অংশগ্ৰহণ কৰিলে। এটা সময় আছিলে অসমৰ পুলিচৰ ভৰ্তি হোৱা অফিচাৰবোৰে এই অফিচাৰে বাহিৰত যাই ট্ৰেইনিং লৈ আহিব লাগিছিল। অসমত এনেকুৱা এটা একাডেমি আমি বনালো যে এতিয়া বাহিৰৰ ৰাজ্যৰ পুলিচ অফিচাৰে আহি আমাৰ তাত ট্ৰেইনিং দিয়ে। এইটো পৰিৱৰ্তন, মানুহৰ চিন্তাত পৰিৱৰ্তন, মানুহৰ কাম কৰা পদ্ধতি আৰু প্ৰক্ৰিয়াত পৰিৱৰ্তন। যোৱা 4.5 বছৰ কোনো আন্দোলন নাই, কোনো ধৰ্মঘট নাই, ভয় ভাবুকি নোহোৱাকে সমাজে আগবঢ়াৰ কথা চিন্তা কৰি আছে। এডভান্টেজ আসামৰ জৰিয়তে লাখ লাখ কোটি টকাৰ বিনিয়োগ হৈছে। এই বিনিয়োগৰ জৰিয়তে যিবিলাক ইণ্ডাষ্ট্ৰী হ'ব, আমাৰ ল'ৰা ছোৱালীয়ে তাত চাকৰি পাব। পঢ়া শুনা কৰি ইঞ্জিনিয়াৰ হ'ল, চাকৰি নাই। টাটাৰ যিটো মাইক্ৰ'চিপ ফেক্টৰী আহি আছে, 10,000ৰো অধিক অসমৰ ইঞ্জিনিয়াৰে তাত কাম কৰে। চৰকাৰী ব্যৱস্থাত 1.5 লাখ মানুহক চাকৰি দিয়া হ'ল 4.5 বছৰ।
আর আমার দিনত কনস্টেবল চাকরিও মেধার ভিত্তিত দিয়া হয়েছে এইটোহে পরিবর্তন আর এই কথা কবলে আজি আপনার দুখীয়া ল'ৰা ছোৱালীয়ে পঢ়া শুনা বাদ দি দিছিলে দুখীয়া ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰা নাছিলে বহুত শিক্ষাগুৰু ইয়াত বহি আছে কিয় বিশ্বাস আছে যে যিমানে ভাল পঢ়া শুনা নকৰো কিয় সরকারি ব্যবস্থাত তো চাকরি নাপাওঁ কিয় মোৰ দেউতাৰ তো ইমান পইচা নাই মোৰ দেউতা তো অফিসার নহয় মোৰ দেউতাৰ তো এমএলএ মন্ত্রী নহয় মোৰ দেউতাৰ হাতত তো ঘুষ দিবলৈ টকা নাই আর যদি টকা নাই সরকারি চাকরিও নাই একটু চিন্তা মানুহৰ মনত আহিছিলে ছাত্র ছাত্রীয়ে পঢ়া শুনা নকৰে স্কুলত ড্রপ আউট বাঢ়ি গৈছিলে কলেজত ড্রপ আউট বাঢ়ি গৈছিলে ভাল পঢ়া শুনা ছাত্র ছাত্রী অসমৰ পৰা ওলাই নিজৰ ভৱিষ্যতৰ অনুসন্ধানত বাহিৰত ওলাই গৈছে যোৱা 10 বছৰত এই বিশ্বাস আহিছে অসমৰ নৱপ্ৰজন্মৰ মনত যে অসমত যদি ভালকে পঢ়া শুনা কৰি আমি যদি আগবাঢ়িব খোজো মেধাৰ ভিত্তিত চৰকাৰে চাকৰি দিব আৰু মেধা যদি পাব লাগে পঢ়িব লাগিব আৰু পঢ়িবলৈ স্কুল কলেজত যাব লাগিব এতিয়া কলেজত সিট নোৱা হৈছে ডেইলি নতুন কলেজ খোলাৰ কাৰণে আবেদন চৰকাৰৰ ওচৰত আছে এইটোহে পৰিৱৰ্তন আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে নৱপ্ৰজন্মকে নতুন আশা দিয়াৰ বাবে নতুন নতুন কলেজ আর ইউনিভার্সিটি নির্মাণ হয়েছে আমার ওচরতে গহপুরত শহীদ কনকলতা বৰুৱা ইউনিভার্সিটি হয়ে আছে তাত আধুনিক শিক্ষা দিয়া হব আর্টিফিশিয়াল ইন্টেলিজেন্স রোবোটিক সায়েন্স কম্পিউটার সায়েন্স তাত আর্টস সায়েন্স আর কমার্স না থাকে আধুনিক যিখিনি মেধা আমাক আগবঢ়াব পাৰে অসমৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে অসমৰ ল'ৰা ছোৱালী বিশ্বৰ যিকোনো স্থানত যায় চাকৰি কৰিব পৰা ক্ষমতা ৰাখিব পাৰে তেনেকুৱা মানৱ সম্পদ আমি তৈয়াৰী কৰাৰ কাৰণে কাম কৰি আছো অসমৰ পৰা এএনএম জিএনএম নাৰ্ছ কৰা আমার ছোৱালীবোৰে জাপানী ভাষাত অধ্যয়ন কৰি জাপানত যায় এএনএম জিএনএমৰ কাম কৰিব তেনেকুৱা ব্যৱস্থা চৰকাৰে হাতত লৈছে আমাৰ চিন্তাটোক আমি ঠেক ৰখা নাই আমাৰ চিন্তাটোক আমি অকল অসমলৈ আবদ্ধ কৰি ৰখা নাই গোটেই বিশ্ব এক বজাৰ আৰু এই বজাৰত অসম কেনেকে দখল ল'ব পাৰে অসমৰ মানৱ সম্পদ কেনেকে বজাৰত দখল ল'ব পাৰে অসমৰ মানৱ সম্পদ কেনেকে বিশ্বমানৰ হয় বিশ্বৰ প্ৰত্যেকটো চাকৰিত নিজৰ হাতত ল'ব পাৰে তেনেকুৱা এটা মানৱ সম্পদ গঢ়াৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিয়া চৰকাৰে দিলে কাম কৰিব মই দীঘলীয়া বক্তৃতা নিদিওঁ গৰম আছে আৰু ইয়াত আমি মনটো এনেও ভাল লাগিলে কাৰণ ইয়াত উপস্থিত প্ৰায়বোৰকে মই নামেৰে চিনি পাওঁ সবৰ লগত যথেষ্ট ভাল সম্পৰ্ক আছে আৰু এটা সময়ত মই যোৱা ইলেকশ্যনত যোৱা দুটা ইলেকশ্যনতে এই অঞ্চলটোৰ সমষ্টিৰ অংগ হিচাপে আছিলে আৰু আপোনালোকৰ আশীৰ্বাদতে মই 2 বাৰ বিধায়ক হ'ব পাৰিলো তাৰ বাবে মই আপোনালোকক কৃতজ্ঞতা অৰ্পণ কৰিছো ঠেলামাৰা মিছামাৰী গৌৰবন্ধা নাহাৰবাৰী কেৰুখুন্দা গড়মাৰা এইবোৰ অঞ্চলত নাথাকিলেও এই অঞ্চলৰ লগত মোৰ এক আত্মীয় সম্পৰ্ক আছে আৰু এই সম্পৰ্কটো সদায় থাকিব যেতিয়াই আপোনালোকে বিচাৰে যদি কিবা থাকে আপোনালোকে মোক ক'ব আৰু মই সদায় আপোনালোকৰ লগত থাকিম ঢেকিয়াজুলি বৰ্তমান সমষ্টিৰ উন্নয়নৰ যিমান চিন্তা আপোনালোকৰ উন্নয়নৰ সমচিন্তা ৰাখি মই কাম কৰি যাম এই বিশ্বাস আজি ইয়াতে মঞ্চ পৰা আপোনালোক সকলোকে মই দিব খুজিছো আহা দিনবোৰত আজিতো চৰকাৰী অনুষ্ঠান
सरकारी अनुष्ठान बहुत कथा কোৱাত এটা বাধা থাকে राजनीति कथा बेसि कब নোৱাৰে কিন্তু আহা দিনবোৰত আকৌ আহিব লাগিব আপোনালোকৰ আশীৰ্বাদ ল'ব লাগিব আৰু আকৌ এই চৰকাৰত 26ত দিছপুৰত প্ৰতিষ্ঠা কৰিব লাগিব তাৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব ইয়াৰ পিছত যায় এটা হস্পিটেলৰ উন্মোচন আছে এই হস্পিটেল উন্মোচনতো যাব লাগিব আপোনালোক সকলোকে আকৌ এই অনুষ্ঠানত লগ পাই মনটো বৰ ভাল লাগিছে আনন্দ হৈছে আপোনালোকৰ জীৱন মংগলময় হওক আপোনালোকে সমজিলা কাৰ্যালয়ৰ পৰা উপকৃত হওক এই অঞ্চলবাসী ৰাইজ দিনক দিন উন্নতি কৰি যাওক এই অঞ্চলত হোৱা অনুষ্ঠান প্ৰতিষ্ঠান এক গৰিমা লাভ কৰক আৰু বৰচলা সমষ্টিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আহিব লগা স্বাধীনতা দিৱসৰ অভিনন্দন শুভেচ্ছা জনাই নিজৰ বক্তব্যটো শেষ কৰিছো ধন্যবাদ নমস্কাৰ জয় হিন্দ।